নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। 5টাকৈ বিভাগত প্ৰায় 17,560টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নিদিব। 5টা বিভাগৰ কথা ভেকেঞ্চি ডিছকাছ কৰা হ'ব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আছে আৰু ইয়াৰ কাৰণে কোনো এক্সাম নহয়, অনলাইন যোগে আবেদনসমূহ কৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আপোনালোকে যিটো প্ৰথমটো বিভাগ ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ এয়াৰপৰ্ট অথৰিটিৰ ফালৰ পৰা। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। ইয়াত 89টা জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকে দেখিব পাইছে এয়াৰপৰ্ট অথৰিটিৰ ফালৰ পৰা ভেকেঞ্চিকেইটা কাৰণে মুকলি কৰিছে। চ' ইণ্টাৰেষ্টেড যদি আপোনালোকে হয়, যদি আপোনালোকে এয়াৰপৰ্ট অথৰিটিত যদি চাকৰি কৰিম বুলি ভাবিছে, এইটো প্ৰথমটো বিভাগ হয়। এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্ট মানে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। আমি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিকেইটাও ডিছকাছ কৰিছোঁ, তাৰ পৰাও গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, তাৰ কথাও ডিছকাছ কৰাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখা পাইছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, যিটোক শ্বৰ্ট ফৰ্মত কোৱা হয় AAI ইণ্ডিয়াৰ ফালৰ পৰা মুকলি কৰিছে। 89টা কনিষ্ঠ সহায়কৰ ভেকেঞ্চি মুকলি কৰিছে। যিসকলে কনিষ্ঠ সহায়ক মানে জুনিয়ৰ এছিষ্টেণ্টত চাকৰি কৰিম বুলি ভাবি আছে, তেওঁলোকৰ এটা ভাল বৃহৎ অপৰচুনিটি হয়। এই অপৰচুনিটি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যনৰ নাম দেখিব পাইছে AAI, টোটেল পোষ্ট আছে 89টা। জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচৰ কাৰণে ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে 31,000ৰ পৰা 92,000 পৰ্যন্ত আপোনালোকে দৰমহাসমূহ লাভ কৰিব। আৰু এজ লিমিট 18 পৰা 30 বছৰ পৰ্যন্ত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। OBC কাৰণে 3 বছৰ, SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব, বা 10 পাছ কৰিলে যে 3 বছৰ এখন ডিপ্ল'মা আছে তেতিয়া আবেদন কৰিব, নাইবা যে আপোনালোকে হাই ছেকেণ্ডেৰী যে পাছ কৰিছে, HSD পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি যিটো 2 নম্বৰ বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা। ৱেষ্ট কাৰ্বি আংলং যিটো ন্যায় বিভাগ আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 6/1/2025। 2025 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ নিম্ন বৰ্গৰ ভেকেঞ্চি মুকলি কৰিছে। এইটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি ডিছকাছ কৰাব, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। শেষৰ ফালে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰাব। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভিডিঅ'টো শেষলৈকে চাব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। এজ লিমিটটো আপোনালোকে দেখি পাইছে 18 পৰা 40 বছৰ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী আপোনালোকৰ 14,000 পৰা 70,000 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে হ'ব 6,200 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। চিলেকশ্যন প্ৰচিডিউৰ হৈছে, যদি আপোনালোকে ইলিজিবল কেণ্ডিডেট হয়, তেতিয়া আপোনালোকে ইয়াৰ কাৰণে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এক্সাম যোগে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ডেট এণ্ড টাইম আপোনালোকে দেখিব 6 জানুৱাৰী 4:30 বজাৰ আগত এই ফৰ্মখন আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ। আজি যিটো 3 নম্বৰ বিভাগত ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ নগাঁও মেডিকেল কলেজৰ ফালৰ পৰা। ইয়াৰ কাৰণে 4টা চাইণ্টিষ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট আৰু লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি মুকলি কৰিছে, মানে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি ইয়াতো মুকলি কৰিছে। ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 11/1/2025, মানে আপোনালোকে জানুৱাৰী মাহৰ 11 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে নগাঁও চিকিৎসা মহাবিদ্যালয়ত চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। ইয়াৰ কাৰণে 4টাকৈ ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব চাইণ্টিষ্ট বি মেডিকেলৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, আৰু চাইণ্টিষ্ট বি নন টেকনিকেল মেডিকেলৰ কাৰণে ভেকেঞ্চি দেখিব পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন MSc পাছ কৰিব লাগিব। আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে যদি BSc পাছ কৰিছে বা MSc পাছ কৰিছে, আবেদনসমূহ কৰিব পাৰিব। আৰু লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকে যদি BSc পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিলে যদি এড্ৰেছ দেখিব পাইছে প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট নগাঁও মেডিকেল কলেজ হস্পিটেল, এই এড্ৰেছটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব। আজি যিটো পিছৰটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ আছাম ইউনিভাৰ্চিটি শিলচৰৰ ফালৰ পৰা। ইয়াৰ কাৰণে 10টা এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু টেকনিকেল ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, মানে বহু ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এইটো হৈছে এটেণ্ডেণ্ট গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে, ফিল্ড এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে, মানে বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে।
এই অপৰচুনিটিটো আপোনালোকে ইউজ কৰিব যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে অসম বিশ্ববিদ্যালয় শিলচৰত আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব সো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি অসম বিশ্ববিদ্যালয় শিলচৰত চাকৰি কৰিম বুলি ভাবিছে আসাম ইউনিভাৰ্চিটি শিলচৰৰ টোটেল পোষ্ট আছে 10টা জব টাইপ আছে আসাম গভৰ্ণমেণ্ট জব এপ্লাই মোৰ অনলাইন যোগে কৰিব লাগিব নাম্বাৰ অফ পোষ্ট আছে চিনিয়ৰ মেকানিক এটা পোষ্ট আপোনালোকে দেখিব লাগিব সো ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে SSLC হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব গ্ৰেড 3 যিটো ভেকেঞ্চি আছে আৰু ড্ৰাফটমেনৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব আৰু লেবৰেটৰী এছিষ্টেণ্ট যিটো গ্ৰেড 3 ভেকেঞ্চি আছে তাৰ কাৰণে আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব আৰু যিটো লেবৰেটৰী এটেণ্ডেণ্ট গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে তাৰ কাৰণে মিনিমাম আপোনালোকে 8 পাছ যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব আৰু 8 পাছ 10 পাছ 12 পাছৰ আবেদনসমূহ কৰি ল'ব পাৰিব ফিল্ড এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে আপোনালোকে ইয়াৰ কাৰণে 8 পাছ কৰিব লাগিব যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছ এডভাৰটাইজমেণ্টৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব যদি এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত থাকিব তাত আপোনালোকে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিটো আপোনালোকে শেষৰটো ভেকেঞ্চি মুকলি কৰিছে এটা বহুত বৃহৎ ৰিক্ৰুটমেণ্ট মুকলি কৰিছে সেই ৰিক্ৰুটমেণ্টটো মুকলি কৰিছে আপোনালোকে SBI ক্লাৰ্কৰ ফালৰ পৰা ইয়াৰ কাৰণে 13,735টা জুনিয়ৰ এছ'চিয়েট ভেকেঞ্চি মুকলি কৰিছে যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব 7/1/2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয় আৰু ইয়াৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব যদি আপোনালোকে ষ্টেট বেংকত চাকৰি কৰিম বুলি গ্ৰেজুৱেশ্যন যে পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম